নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আপুনি জানেনে এনেকুৱা কিছুমান খাদ্য আছে যিবোৰ খাদ্য আমি নিয়মীয়াকৈ খাই থাকো কিন্তু সেই খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী হয়তো নাজানে সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা পাঁচটা খাদ্যৰ বিষয়ে ক'ম যি খাদ্য আপোনালোকে প্ৰতিদিনে খাই থাকে আৰু সেই খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰতে মই ক'বলৈ ওলোৱা খাদ্যটো হৈছে কোল্ড ড্ৰিংকস বা সফট ড্ৰিংকস যেটো আমাৰ শৰীৰৰ বাবে একেবাৰে অপকাৰী এই কোল্ড ড্ৰিংকসবোৰত অত্যাধিক চেনি ৰাসায়নিক পদাৰ্থ ফ্লেভাৰ ৰং আৰু বিভিন্ন ধৰণৰ কেমিকেল থাকে যিয়ে আমাৰ দাঁত নষ্ট কৰাৰ লগতে ডায়াবেটিছৰ সমস্যাও বৃদ্ধি কৰিব পাৰে সেইবাবে আমি কোল্ড ড্ৰিংকসৰ পৰা আঁতৰি থাকিব লাগে তাৰ বিপৰীতে আপোনালোকে নেমুৰ পানী বা ডাবৰ পানী খাব পাৰে দুই নম্বৰতে আজি মই ক'বলৈ ওলোৱা খাদ্যটো হৈছে প্ৰসেস মিট এই প্ৰসেস মিট হৈছে এনেকুৱা এটা খাদ্য যেটো কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয় য'ত ৰাসায়নিক পদাৰ্থ আৰু প্ৰিজাৰভেটিভ থাকে যিয়ে কেন্সাৰৰ দৰে অতি ভয়ানক সমস্যা হাৰ্ট এটেক বা কোলেষ্ট্ৰল আদিও বঢ়াব পাৰে গতিকে প্ৰসেস মিটৰ পৰিৱৰ্তে আমি ঘৰতে বনোৱা তৰকাৰী বা সতেজ মাছ মাংস খোৱাটোৱে উত্তম তিনি নম্বৰতে আমি এৰাই চলিবলগীয়া খাদ্যবোৰ হৈছে চিপছ কুৰকুৰে বা দোকানত পোৱা বিভিন্ন ধৰণৰ পেকেট জাতীয় খাদ্যবোৰ এইবোৰ খাদ্যত অতিমাত্ৰা নিমখ তেল মছলা আদি থাকে যিবোৰ আমাৰ বৃক্ক হৃদয়যন্ত্ৰ আৰু পেটৰ বাবে অতি ক্ষতিকাৰক গতিকে এইবোৰৰ পৰিৱৰ্তে আমি ঘৰতে পোৱা সতেজ ফলমূল খোৱাটোৱে উত্তম 4 নম্বৰতে আমি এৰি চলিবলগীয়া খাদ্যটো হৈছে বেছি লৱণযুক্ত খাদ্য মানে বেছিকৈ নিমখ থকা খাদ্য বেছিকৈ নিমখযুক্ত খাদ্য বা বেছিকৈ নিমখ খোৱাৰ ফলত আমাৰ হাই ব্লাড প্ৰেছাৰ বৃদ্ধি হ'ব পাৰে সেইবাবে আমি বেছিকৈ নিমখযুক্ত থকা খাদ্য সদায় এৰি চলিব লাগে আৰু 5 নম্বৰতে এৰি চলিবলগীয়া খাদ্যটো হৈছে কৃত্ৰিম মিঠা বা ফেক্টৰীত বনোৱা চেনিত কোনো ধৰণৰ নিউট্ৰিয়েন্টছ বা ভিটামিন নাথাকে সেইবাবে আমি এইবোৰ সদায় এৰি চলিব লাগে ফেক্টৰীত বনোৱা চেনি আমি বেছিকৈ খোৱাৰ ফলত আমাৰ শৰীৰৰ ইনসুলিন লেভেলটো বাঢ়ি গৈ ডায়াবেটিছৰ সৃষ্টি কৰিব পাৰে আৰু লগতে ই আমাৰ শৰীৰৰ হৰমনৰ ইমবেলেন্সও কৰিব পাৰে ফেক্টৰীত বনোৱা চেনিৰ পৰিৱৰ্তে আমি ফলমূলত পোৱা প্ৰাকৃতিক মিঠাটো খাব পাৰো আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ সহায় হ'ব আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ অলপ হলেও উপকাৰী বুলি ভাবে তেতিয়াহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব